সোশ্যাল মিডিয়াৰ চমক 8 বছৰৰ মূৰত সন্ধানহীন পুত্ৰৰ সন্ধান লাভ মাতৃৰ হয় এইজন যুৱকৰ নাম আজগাৰ আলী নগাঁৱৰ লক্ষীনগৰৰ প্ৰয়াত হুকুৰ আলী আৰু ফৰিদা বেগমৰ পুত্ৰ আজগৰ আলী বিগত 8 বছৰ পূৰ্বে নগাঁৱৰ পৰা সন্ধানহীন হৈছিল এই যুৱকজন বহু বিচাৰ খুচাৰ কৰিও আজগৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল তেওঁৰ পৰিয়াল কিন্তু সোশ্যাল মিডিয়াৰ জৰিয়তে সুদীৰ্ঘ 8 বছৰৰ মূৰত নিৰ্দিষ্ট আজগৰৰ সন্ধান পালে মাতৃয়ে 8 বছৰ হাতক মই ধন্যবাদ দিওঁ পিতকক ঘূৰাই আনি পেলাই দিছে নিজৰ ল'ৰা নিচিনা ধন্যবাদ জনাইছোঁ হাউলিৰ কালজাৰৰ আশৰাফ আলী খান নামৰ এই যুৱকজনে কেইজনমান বন্ধু তথা সংবাদ কৰ্মীৰ সহযোগত সোশ্যাল মিডিয়াৰ জৰিয়তে বিচাৰি উলিয়ালে আজগৰৰ ঘৰৰ ঠিকনা ভিডিঅ' কলৰ জৰিয়তে নিশ্চিত হোৱাৰ পিছত শুকুৰবাৰে নগাঁৱৰ বাসগৃহলৈ লৈ আনি মাতৃক সমজাই দিয়ে আজগৰক স্থানীয় এজন ব্যক্তিৰ হোৱাটছএপত মই মেছেজবোৰ দিছিলোঁ আজগৰৰ মাকৰ ওচৰত যাওক মই আজগৰৰ মাকৰ লগত কথা ক'ম লগে লগে তেওঁ আহি মানে আজগৰৰ মাকক ফোনটো দিলে কথা পাতিলোঁ আজগৰৰ মাকে অলপ আৱেগিক হৈ গ'ল তাৰপিছত মই কি কৰিলোঁ ভিডিঅ' কলৰ জৰিয়তে আজগৰক তেওঁৰ মাতৃক দেখাৰ কাৰণে মই সুবিধা কৰি দিছোঁ আশৰাফ আলী খান নাম আশৰাফ আলী খান মোৰ ঘৰ কালজাৰত হয় মই আজগৰৰ প্ৰায় 2 বছৰ আগত লগ পাইছিলোঁ তাৰপিছত মই আশ্ৰয় দিওঁ তাক তাৰ মোক সৰু ভাইটিৰ নিচিনা দেখা মেলা কৰোঁ চোৱা চিতা কৰিছোঁ 2 বছৰ আছিল মোৰ লগত একেলগে থাকিছোঁ একেলগে খাইছোঁ মই য'তে গৈছোঁ ততে লৈ গৈছোঁ আৰু সুদীৰ্ঘ 8 বছৰৰ মূৰত নিৰ্দিষ্ট পুত্ৰক এনেদৰে কাষত পাই আৱেগিক হৈ পৰিল মাতৃ শোকবিহ্বল হৈ পৰিল পুত্ৰ ইমান দিনৰ পিছত ঘৰলৈ আহিছে মনত আছে নাই মনত নাই আজি এতিয়া মাহঁতক চিনি পাইছে নাই চিনি পাইছো কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে ইয়াতে থাকিবি না আকৌ গুচি যাবি থাকিম এতি এনেদৰেই 8 বছৰৰ মূৰত মিলন ঘটিল মাতৃপুত্ৰৰ সোশ্যাল মিডিয়াৰ বহু নেতিবাচক দিশ থাকিলেও তাৰ সুপ্ৰয়োগে যে সদায় ইতিবাচক সেই কথাকেই প্ৰতীয়মান কৰিলে মাতৃপুত্ৰৰ এই মধুৰ মিলনে নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতিৰ সৈতে অজিত শইকীয়া প্ৰাগ নিউজ